Hello dear students, welcome to Maths Education. ইতিমধ্যে তোমালোকে আজিৰ আলোচনাৰ বিষয়বস্তু থাম্বনেইলতে গম পাইছা। ক্লাস 10ৰ ম্যাথমেটিক্স বুকৰ চেপ্টাৰ 8 অৰ্থাৎ ট্ৰিগোনোমেট্ৰি তোমালোকৰ বাবে খুবেই এটা ইম্পৰ্টেন্ট চেপ্টাৰ। আৰু এই ইম্পৰ্টেন্ট চেপ্টাৰটো ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। যদিও বা এই চেপ্টাৰটোৰ আগৰ তিনিটা এক্সাৰসাইজ যিকেইটা 8.1, 8.2 আৰু 8.3 এই এক্সাৰসাইজ কেইটা সলভ কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ কোনো ধৰণৰ প্ৰবলেম নহয়। কিন্তু ইয়াৰ একেবাৰে শেষৰটো এক্সাৰসাইজ অৰ্থাৎ 8.4 সলভ কৰোঁতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গতিকে আজি আমাৰ টাৰ্গেট এই গোটেই চেপ্টাৰটোৰ মূল যিটো এক্সাৰসাইজৰ কথা কৈ আছোঁ যাক আমি টান বুলি ক'বলৈ চেষ্টা কৰিছোঁ, এই এক্সাৰসাইজটো কেনেদৰে সলভ কৰিলে আমাৰ আটাইতকৈ সুবিধাজনক হ'ব আজি আলোচনা কৰিম। চেপ্টাৰটো শিকাৰ আগতে তোমালোকে জানিবলগীয়া বিষয় হৈছে এই চেপ্টাৰটোৰ এই নিৰ্দিষ্ট এক্সাৰসাইজটোৰ লগত জড়িত ফৰ্মুলাখিনি কোনখিনি। কোনকেইটা ফৰ্মুলা আমি বেছিকৈ ব্যৱহাৰ কৰিম সেইটো জনাটো প্ৰয়োজন। বেছিকৈ মানে তোমালোকে এই 10টা ফৰ্মুলা যিকেইটা তোমালোকে স্ক্ৰীনত নিশ্চয়কৈ দেখিছা, এই 10টা ফৰ্মুলা যদি তোমালোকৰ ক্লিয়াৰ থাকে তেতিয়াহ'লে তোমালোকে ট্ৰিগোনোমেট্ৰি টান পোৱা কোনো কথা নাই। গতিকে এই 10টা ফৰ্মুলা সকলো ছাত্ৰ-ছাত্ৰীৰ মুখস্থ থাকে, তাৰ পিছতো ছাত্ৰ-ছাত্ৰীসকলে আচলতে এই এক্সাৰসাইজটো কৰা টান পায় কিয় আজি মই তোমালোকক দেখাম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা। মই তোমালোকক কুৱেশ্যনবিলাকৰ লগত এই আমি জানি থকা এই আটাইকেইটা ফৰ্মুলা কেনেধৰণে ব্যৱহাৰ কৰিম খুব সুন্দৰকৈ শিকাম। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, তোমালোকে খুব মনোযোগেৰে চাবা। এবাৰ নোৱাৰিলে তোমালোকে দুবাৰ চাবা, কিন্তু এই চেপ্টাৰটো তোমালোকে সম্পূৰ্ণৰূপে শেষ কৰিবা। আৰু এইখিনিতে কৈ দিছোঁ, যদি তোমালোকে চেপ্টাৰটো পঢ়িবৰ কাৰণে তোমালোকৰ হাতত কম সময় থাকে এইখিনি সময়ত, তেতিয়াহ'লে তোমালোকে সদ্যহতে ভিডিঅ'টো চাব নালাগে। তোমালোকে যেতিয়া টাইম পাবা তেতিয়াই ভিডিঅ'টো চাবা, কাৰণ এই ভিডিঅ'টো তোমালোকে একেবাৰতে চাই এক্সাৰসাইজ 8.4ৰ 0 to hero ট্ৰিকলৈ তোমালোকে যোৱাটো মই বিচাৰোঁ। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা এই চেপ্টাৰটোৰ এই নিৰ্দিষ্ট এক্সাৰসাইজটোত থকা কুৱেশ্যনবিলাকৰ বিষয়ে আমি এবাৰ ষ্টাডি কৰোঁ। যদি আমি চাওঁ ইয়াৰ কুৱেশ্যন বুলি ক'লে 8.4ৰ যিকেইটা কুৱেশ্যন নম্বৰ 5 তোমালোকে দেখিছা, বা CBSE ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 8.3 কুৱেশ্যন নম্বৰ 5 আচলতে কুৱেশ্যনকেইটা একেকেইটাই। এই কুৱেশ্যনকেইটা তোমালোকে চোৱা, তাৰপিছত নোৱাৰাৰ কোনো প্ৰশ্ন নাথাকে। মই আজি তোমালোকক এই কুৱেশ্যনবিলাক সলভ কৰাৰ প্ৰপাৰ ট্ৰিকটো ভালদৰে দেখাই দিম। একেবাৰে প্ৰথম চেপ্টাৰটোৰ ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ মনত বহুখিনি আইডিয়া আহিব। এটা এটা সম্পূৰ্ণ কুৱেশ্যন বুলি ক'ব পাৰোঁ। গতিকে কুৱেশ্যনটো খুব মনোযোগেৰে চোৱা। আমাক কুৱেশ্যনটোত কোৱা হৈছে যে cosec θ minus cot θ হোল স্কুৱেৰ ইকুৱেল টু 1 minus cos θ ডিভাইডেড বাই 1 plus cos θ। কুৱেশ্যনটো মই বৰ্ডত এবাৰ লিখি ল'বলৈ ট্ৰাই কৰোঁ। cosec θ minus cot θ হোল স্কুৱেৰ ইকুৱেল টু আমাক লাগে কিমান? 1 minus cos θ by 1 plus cos θ। এইটো হৈছে আমাৰ কুৱেশ্যনটো। এতিয়া এই কুৱেশ্যনটো সলভ কৰোঁতে মই তোমালোকক সৰু সৰুকৈ ষ্টেপকেইটা দেখাম। একেবাৰে প্ৰথম কথাটো, কুৱেশ্যন এটা সলভ কৰিবলৈ লেফ্ট হেণ্ড ছাইডৰ পৰা কৰিবা নে ৰাইট হেণ্ড ছাইডৰ পৰা কৰিবা। এইটো চাবৰ বাবে একেবাৰে ইজি ট্ৰিকটো হৈছে, মই তোমালোকক কৈছোঁ, যিফালে তোমালোকে দেখা পাবা কুৱেশ্যনটোত অকণমান হাৰ্ডাৰ ফৰ্মত আছে, লেফ্ট ছাইডে হওক বা ৰাইট ছাইডে হওক, য'তেই নহওক কিয় তোমালোকে মনোযোগ দি এই কথাটোহে চাবা, লেফ্ট ছাইডত হাৰ্ডাৰ ফৰ্মত আছে নে ৰাইট ছাইডত হাৰ্ডাৰ ফৰ্মত আছে। হাৰ্ডাৰ ফৰ্ম যিফালে থাকিব সেইফালৰ পৰাই তোমালোকে আৰম্ভ কৰিবা। তাতে তোমালোকক মই কৈছোঁ, যিফালে ফ্ৰেকশ্যন দেখা পাবা কুৱেশ্যনটো জেনেৰেলি তাৰ পৰা আৰম্ভ কৰিবা। হাৰ্ডাৰ ফৰ্ম মানে মই তোমালোকক ইয়াত মেইনলি ফ্ৰেকশ্যনেল ফৰ্ম বা ৰেচনেল ফৰ্মটোৰ কথাই ক'ব বিচাৰিছোঁ। গতিকে এই প্ৰশ্নটো সমাধানৰ বাবে মই কনফাৰ্ম হ'লোঁ। মই এইবাৰ কি মেথড ব্যৱহাৰ কৰিম? ৰাইট হেণ্ড ছাইডৰ পৰা কুৱেশ্যনটো সলভ কৰিবলৈ চেষ্টা কৰিম। গতিকে লিখিছোঁ 1 minus cos θ ডিভাইডেড বাই 1 plus cos θ। 1 minus cos θ ডিভাইডেড বাই 1 plus cos θ যিটো আমি আছে লিখি ল'লোঁ। এতিয়া 1 by 1 ট্ৰিকটো চাবা। এতিয়া যেতিয়া দেখা পাবা লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডৰ ট্ৰিগনমেট্ৰিক ৰেচিঅ'বিলাক ডিফাৰেণ্ট হ'ব। ট্ৰিগনমেট্ৰিক ৰেচিঅ'বিলাক ডিফাৰেণ্ট হ'ব, বেলেগ বেলেগ হ'ব।
লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডত থকা ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'বিলাক যেতিয়া বেলেগ বেলেগ দেখা পাবা ইয়াত যদি মই চাওঁ ইফালে মই দেখা পাইছোঁ কছেক কট আৰু সিফালে দেখা পাইছোঁ কছ অনলি গতিকে এটা কথা ক্লিয়াৰ হৈছে যে লেফট হেণ্ড সাইডত থকা ট্ৰিগনোমেট্ৰিক ৰেচিঅ' আৰু ৰাইট হেণ্ড সাইডত থকা ট্ৰিগনোমেট্ৰিক ৰেচিঅ' বেলেগ বেলেগ যেতিয়া তোমালোকে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডত ট্ৰিগনোমেট্ৰিক ৰেচিঅ' বেলেগ বেলেগ দেখা পাবা এটা কথা কনফাৰ্ম হ'বা তোমালোকে ব্যৱহাৰ কৰিবা কোনটো tan থিটা ইকুৱেল টু sin থিটা বাই cos থিটা আৰু একেদৰে আমি ক'ব পাৰোঁ cot থিটা ইকুৱেল টু cos থিটা বাই sin থিটা এই ৰিলেশ্যন দুটা ব্যৱহাৰ কৰিব লাগিব তো আমি গম পাই গ'লো যে আমাৰ লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডৰ মাজত ট্ৰিগনোমেট্ৰিক ৰেচিঅ' যিহেতু বেলেগ বেলেগ আছে গতিকে আমি এই দুটা ফৰ্মুলা ইয়াত ইন্ট্ৰডিউস কৰিব লাগিব একেলগে ক্লিয়াৰ হৈছে কেতিয়াবা কোনোবাটো কোৱেশ্চনত তোমালোকে cos থিটাৰে ডিভাইড কৰা দেখা পাবা কেতিয়াবা কোনোবাটো কোৱেশ্চনত sin থিটাৰে ডিভাইড কৰা দেখা পাবা কিহেদি কোনটো ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ৰে ডিভাইড কৰিবা এই কথাটো নিৰ্ভৰ কৰিব কাৰ ওপৰত যেতিয়া তোমালোকে এফালে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডৰ মাজত ট্ৰিগনোমেট্ৰিক ৰেচিঅ' বেলেগ বেলেগ দেখা পাবা কনফাৰ্ম ক্লিয়াৰ হৈছে ওকে এতিয়া আমাৰ কামটো হৈছে আমি ইহঁতক ইয়াত ইউজ কৰিবলৈ চাম ইয়াক কেনেদৰে ইউজ কৰিম ফাৰ্ষ্ট কামটো হৈছে যে ইয়াত দেখা পোৱা cosec থিটা আমাৰ লগত আছে cosec থিটা আৰু আছে cot থিটা ইহঁতক আমাৰ টাৰ্গেট হৈছে আমি যেহেতু এফালে দেখিছো ট্ৰিগনোমেট্ৰিক ৰেচিঅ' cos থিটা লাগে সদায় মনত ৰাখিবা ট্ৰিগনোমেট্ৰিক ৰেচিঅ' বেলেগ বেলেগ মানে ইন টাৰ্মছ অফ sin থিটা এণ্ড cos থিটাত আমি এক্সপ্ৰেছ কৰিব লাগিব এইটো ফৰ্মুলাৰ দ্বাৰা গতিকে আমি গম পালো বেলেগ বেলেগ আছে যেহেতু কৰিব লাগিব ইয়াৰ বাবে আমি ক'লো cosec থিটা উই ক্যান ৰাইট এজ 1 বাই sin থিটা আৰু cot থিটাক আমি লিখিব পাৰো cos থিটা বাই sin থিটা আসলতে এই দুটা ফৰ্মুলা লিখি দিয়া মূল কথাটো হৈছে এক্সপ্ৰেছ কৰিব লাগিব আমাৰ দিয়া থকা ট্ৰিগনোমেট্ৰিক ৰেচিঅ' কেইটাক ইন টাৰ্মছ অফ sin থিটা এণ্ড cos থিটা এনেকুৱাকৈ সজাম যাতে তাত কেৱল মাত্ৰ sin থিটা আৰু cos থিটা হে থাকে গতিকে আমি তেনেদৰে সজালো সজোৱাৰ পিছত দেখিছো যে আমাৰ লগত এই 1 টো আমাৰ লগত ইয়াত আছে এই cos টো আমাৰ লগত ইয়াত আছে আমাৰ লগত নথকা কোৱান্টিটি হৈছে এই sin টো অৰ্থাৎ হৰ ৰূপত ডেনোমিনেটৰ ৰূপত থকা যিটো সাইন সেই সাইনটো আমি ইয়াত দেখা পোৱা নাই গতিকে এই কোৱেশ্চনটো সলভ কৰিব আমাৰ প্ৰথম কামটো হ'ব we have to divide both the numerator and the denominator of the right hand side by sin theta তো আমাৰ ছাত্ৰ-ছাত্ৰী সকলে এই লাইনটোতে কৰিবলৈ কাৰণে প্ৰথম অসুবিধাটো সন্মুখীন হয় শিক্ষকে যেতিয়া কোৱেশ্চনটো সলভ কৰি দিয়ে তেতিয়া ছাত্ৰ-ছাত্ৰী সকলে এই কথাটো মনলৈ নাহে যে আসলতে এইটো sin থিটাৰে ডিভাইড কৰিব লাগিব বুলি মই কেনেকৈ গম পাম মোৰ মনলৈ কেনেকৈ আহিব যে মই sin থিটাৰে ডিভাইড কৰিব লাগিব নিৰ্দিষ্ট কিছুমান কোৱেশ্চনত cos থিটাৰে ডিভাইড কৰিব লাগিব ছাত্ৰ-ছাত্ৰী সকলে কেনেকৈ গম পাব সেইটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ প্ৰথম প্ৰশ্ন গতিকে এই প্ৰশ্নটোৰ সমাধান তোমালোকে নিশ্চয়কৈ পাইছা বুলি মই ধৰি লৈছো এটো প্ৰশ্নৰ সমাধানটো এটো এতিয়া এইখিনিৰ পৰা মই চাম 1 ক sin থিটাৰে ডিভাইড কৰিলে আমি পাওঁ cosec থিটা cosক sin থিটাৰে ডিভাইড কৰিলে আমি পাওঁ cot থিটা 1 ক sin এৰে ডিভাইড কৰিলে আমি পাওঁ cosec থিটা cosক sin এৰে ডিভাইড কৰিলে আমি পাওঁ cot থিটা গতিকে আমি আলটিমেটলি আমাৰ কোৱেশ্চনটো যেটো cosec থিটা মাইনাস cot থিটা ফৰ্মুলা নিব লাগে আমি কিন্তু অলৰেডি cosec থিটা মাইনাস cot থিটা ফৰ্মুলা নিলু এতিয়া আমাৰ কামটো কি এতিয়া আমি গম পাইছো যে আমাক cosec থিটা মাইনাস cot থিটাৰ ওপৰত লাগে এটা স্কয়াৰ যেহেতু আমাক এটা স্কয়াৰ লাগে গতিকে কি কৰিছো আমি আমাৰ যেটো আছিল হেতুটো লিখিয়ে লৈছো ফাৰ্স্ট কাম এটো লিখাটো জি আছে এটো লিখিছো তাৰ পিছত যেহেতু আমাক স্কয়াৰ লাগে স্কয়াৰ মানে কোনোবা এটা কোৱান্টিটিক দুবাৰ প্ৰডাক্ট কৰাটোকে আমি কওঁ স্কয়াৰ কৰা বুলি গতিকে আৰু এটা cosec থিটা মাইনাস cot থিটা আমি প্ৰডাক্ট কৰিলো যেহেতু মই নিউমাৰেটৰত cosec থিটা মাইনাস cot থিটা এটা প্ৰডাক্ট কৰিছো গতিকে ডেনোমিনেটৰটো মই কৰিব লাগিব এটা cosec থিটা মাইনাস cot থিটা প্ৰডাক্ট কৰি দিলো মই প্ৰডাক্ট কৰাৰ পিছত এতিয়া আমাৰ কামটো হৈছে ওপৰত আহি গল আমাৰ বাবে কিমান ওপৰত আহি গল আমাৰ বাবে cosec থিটা মাইনাস cot থিটা হোল স্কয়াৰ আৰু তলত যদি ভালদৰে তোমালোকে চাবলৈ জানা ইয়াতে দেখিছা এটো এটা কোৱান্টিটি ইয়াত সেম কোৱান্টিটি অৰ্থাৎ আমাৰ যেটা বাইনোমিয়াল প্ৰডাক্ট কৰা হৈছে আমাৰ যেটা ডি পদ প্ৰডাক্ট কৰা হৈছে এই ডি পদ দুটাৰ ক্ষেত্ৰত
ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো একে ইয়াৰ সেকেন্ডটো আৰু ইয়াৰ সেকেন্ডটো একে তাতে খালি পাৰ্থক্য এটাই আছে ইয়াত আছে প্লাস সাইন ইয়াত আছে মাইনাস সাইন মই তোমালোকক কৈছিলো এটা ফৰ্মুলা তোমালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট এলজেব্ৰিক ৰিলেশন গিটা যেগিটা কোৱা হৈছিলে সেই এলজেব্ৰিক ৰিলেশন গিটালৈ যদি মনোযোগেৰে চোৱা তাত তোমালোকে দেখা পাবা একেবাৰে প্ৰথম ফৰ্মুলাতে তোমালোকক দি ৰাখিছো a স্কয়াৰ minus b square equal a minus b whole into a plus b এটা গ্ৰেট এটা ৰিলেশন এটা খুব ইম্পৰ্টেন্ট ৰিলেশন এই ৰিলেশনটো তোমালোকে ইউজ কৰিয়ে থাকিব লাগিব গটিকে ইয়াত মই লিখিছো যেহেতু মই লিখিছো এই প্যাটাৰ্নটো প্ৰথম দুটা একে সেকেন্ড দুটা একে এবাৰ মাইনাস এবাৰ প্লাস অৰ্থাৎ প্লাস মাইনাস বেলেগ বেলেগ দুটা সাইন দেখিব তেতিয়া আমি কনফাৰ্ম হ'ব লাগিব আমি সেই ৰিলেশনটোৱে ইউজ কৰিম আমি ইউজ কৰি দিলো সেই ৰিলেশনটো কৰিম বুলি কলো আৰু আমি ইউজ কৰি দিলো এতিয়া ফাইনালি এখিনি কৰাৰ পিছৰ লাইনটো যদি মই চাবলৈ বিচাৰো ইয়াত মই ক'ব পাৰো ওপৰটো মই দেখিছো যে কিমান আহি আছে cosec থিটা মাইনাস cot থিটা হোল স্কয়াৰ হি গল ওপৰত প্ৰবলেম নাই তলত দেখিছো মই cosec স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটা আমাৰ 3 নম্বৰ যেটো আইডেন্টিটি আছিল cosec স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটা ইকুৱেল টু 1 হেতু ইউজ কৰিলো 3 নম্বৰ আইডেন্টিটিটো মই ইউজ কৰিলো ফাইনালি মই দেখিলো আমাৰ বাবে উলাবলগিয়া যেটো আনসাৰ আছিল আমি কিন্তু পাই গৈছো এটোই হৈছে আমাৰ লেফট হ্যান্ড সাইড সোয়া এটা খুব ধুনিয়া কোৱেশ্চন মই তোমালোকক অতি সহজভাৱে সলভ কৰি দিবলৈ চেষ্টা কৰিছো বোৰ্ডখন মই তোমালোকৰ বাবে খালি কৰি দিছো তোমালোকে ৰৈ পেলাই যদি লিখি লোৱা পজ কৰি পেলাই যদি লিখা তেনেকৈ কৰিব পৰা নাইবা প্ৰথম এবাৰ তোমালোকে যদি বুজি লৈ পেলাই তাৰ পিছত যদি লিখিব বিচৰা হেতু তোমালোকে কৰিব পৰা গতিকে এইটো এটা প্ৰশ্ন আমি সমাধান কৰিছো এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িব চেষ্টা কৰো নেক্সট প্ৰশ্নটো বুলি যদি কোৱা হয় তেতিয়া হলে মই ইয়াত মই দিছো সোৱা মনোযোগ দি চাই লোৱা নেক্সট প্ৰশ্নটো কোনটো কৰিম এনেকুৱা কিছুমান প্ৰশ্নহে আমি সমাধান কৰিবলৈ চেষ্টা কৰো যিবোৰ প্ৰশ্ন তোমালোকে আসলতে ইমান বছৰ ধৰি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক পঢ়াই দেখুতে ছাত্ৰ-ছাত্ৰীসকলে কোন কিটা কোৱেশ্চনত আসলতে ডাউট পায় সেই প্ৰশ্নকেইটাহে মই তোমালোকক আজি খুব বেছিকৈ দেখাব চেষ্টা কৰিম যিয়ে তোমালোকক আজিৰ এই ভিডিওটো মই এই লেকচাৰটো তোমালোকৰ বাবে প্ৰদান কৰা তোমালোকৰ যাতে প্ৰফিট হয় এতিয়া যদি তোমালোকক চাও কিউবৰ ফৰ্মুলা কথা ক'ব পাৰো তোমালোকে 1ত মই যেটো ৰিলেশন জেনেদৰে ইউজ কৰিছো তোমালোকে কোৱেশ্চন নম্বৰ 5ৰ 6 কোৱেশ্চনটো যেটো আছে হেতু তোমালোকে একে ধৰণে ইউজ কৰিব পাৰা হেতু খুব সুন্দৰকৈ কৰিব পাৰিবা তাৰ পিছত সিবিএসই তোমালোকৰ কোৱেশ্চন নম্বৰ 5ৰ যেটো 4 আছে সেই কোৱেশ্চনটো আহি গৈছে 5ৰ 5 যেটো কোৱেশ্চন আছে হেতু কোৱেশ্চন আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট টান পায় সেই কোৱেশ্চনটো একদম আজি এই লেকচাৰটো একেবাৰে শেষত কৰিম গতিকে তোমালোকে হেতু পিছলৈ কৰিম বুলি থৈ দিছো সোৱা এতিয়া যদি আমি আগবাহু আমাৰ বাবে কোৱেশ্চন নম্বৰ 5ৰ যেটো 8 কোৱেশ্চন আছে হেতু এটা তোমালোকৰ খুব ইম্পৰ্টেন্ট কোৱেশ্চন কোৱেশ্চনটোত কোৱা হৈছে sin a plus cosec a sin a plus cosec a whole square plus cos a plus sec a whole square equal আমাক লাগে 7 plus tan square a plus cot square a এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন মেট্ৰিকত আগতে আহিও গৈছে এই কোৱেশ্চনটো কেনেদৰে সমাধান কৰিম তোমালোকে এবাৰ ভালকে মনোযোগ দিছোৱা মই তোমালোকক এনে ধৰণৰ যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক সলভ কৰাৰ প্ৰপাৰ ট্ৰিক বিলাক শিকাই দিম মই কৈছোৱে মই আছো তোমালোকৰ লগত মাথো তোমালোকে খুব সুন্দৰকৈ ভিডিও বিলাকত থকা সৰু সৰু কথাবিলাক গুৰুত্ব সহকাৰে শুনিবা কোৱেশ্চনটো যদি সোৱা তেতিয়ালে তোমালোকে দেখিছা আগৰ কোৱেশ্চনটো সলভ কৰোতে আমি যিবোৰ কথা কৈছিলো যে sin cos tan এবিলাক কথা যে কৈ আছিল এই কোৱেশ্চনটো দেখিছো এফলে sin আছে সাইনৰ ৰেচিপ্ৰকেলটো হৈছে cosec cosৰ ৰেচিপ্ৰকেলটো হৈছে sec গতিকে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হয় যে যেতিয়া আমাক কৈছিলে ট্ৰিগনোমেট্ৰিক ৰেশিও বেলেগ বেলেগ থাকে তেতিয়া আমি কৈছিলো যে ইন টাৰ্মছ অফ sin থিটা এণ্ড cos থিটাত এক্সপ্ৰেছ কৰিব লাগে কথাখাৰ কৈছিলো এতিয়া তোমালোকে ভালদৰে মনোযোগ দি চাবা এই ৰিলেশন কিটা খুব মনোযোগ দি চোৱা যেনেকে sin আছে ওপৰত স্কয়াৰ মান আছে মানে আলটিমেটলি sin স্কয়াৰ a এটা আহিব cosec আছে ওপৰত cosec স্কয়াৰ a আহিব cos আছে cosৰ ওপৰত cos স্কয়াৰ a আহিব আমি a + b হোল স্কয়াৰ ফৰ্মুলাত দুয়োটাকে সুন্দৰকৈ ভাঙিব পৰা হৈ আছো হেখিনলৈকে প্ৰবলেম নাই এতিয়া
এই কচেকক যেতিয়া স্কুৱেৰ কৰোঁ অৰ্থাৎ কচেক স্কুৱেৰ এ বুলি যেতিয়া আমি কওঁ থাৰ্ড আইডেণ্টিটিৰ মতে কচেক স্কুৱেৰ এৰ লগত এই কট স্কুৱেৰ এৰ সম্পৰ্ক আছে গতিকে আমি ইচ্ছা কৰিলে কচেকৰ পৰা কটলৈ জাম্প কৰিব পাৰোঁ তাৰ বাবে এটা কথা ক্লিয়াৰ হৈ আছে ইয়াতে কচেক দিয়াৰ অৰ্থটো আচলতে কচেকৰ পৰা কটলৈ জাম্প কৰাৰ অপশ্যন এটা আমাক দি ৰাখিছে একেদৰে ইয়াত যেটা চেক দিছে চেকৰ পৰা আমি টেনলৈ যাব পৰা এটা বাট আমাৰ লগত আছে চেক স্কুৱেৰ এ মানে সেকেন্ড আইডেন্টিটিটো মতে চেক স্কুৱেৰ এ ইকুৱেল টু আমি লিখিব পাৰোঁ 1 + 10 স্কুৱেৰ এ গতিকে আমি তালৈ জাম্প কৰিব পৰা অৱস্থাত এতিয়া আছো গতিকে আমি ইয়াত ইন টাৰ্মছ অফ sin θ এণ্ড cos θ কথাটো ভাবিবলগীয়া হোৱা নাই মই তোমালোকক কেতিয়া কৈছিলোঁ যেতিয়া তোমালোকে দেখা পাবা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ মাজত ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ৰ ৰিলেশ্যনটো নাথাকিব তেতিয়া আমি এক্সপ্ৰেছ কৰিম ইন টাৰ্মছ অফ sin θ এণ্ড cos θ গতিকে কোৱেশ্চনটো সলভ কৰিবৰ বাবে ইফালে যদি চাওঁ সিম্পলিফিকেশনৰ কোনো ধৰণৰ কথা নাই কিন্তু লেফট সাইডত যদি চোৱা যায় লেফট সাইডত আমি সিম্পলিফিকেশন কৰিবৰ বাবে অৰ্থাৎ বেলেগ একো নহলেও অন্তত a + b হোল স্কুৱেৰ ফৰ্মুলাটোত ভাঙিব পৰা অৱস্থাত আছো গতিকে আমাৰ প্ৰথম কাম যদি মই চাওঁ তেতিয়াহলে মই এটো ডাইৰেক্টলি কৈছো এখিনি তোমালোকে এই লাইনটো মই আকৌ এবাৰ লিখি নাথাকো এই লাইনটো তোমালোকে আনসাৰ দিছে এটো মই তোমালোকক এনেকৈ বক্স বনাই দিছো এটো মই কাটি থৈ দিছো তোমালোকৰ বাবে তো আমি ডাইৰেক্টলি কৈছো যে এটো মই লেফট হ্যান্ড সাইডৰ পৰা কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰিম মই লেফট হ্যান্ড সাইডৰ পৰা কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰিম গতিকে ফাৰ্স্ট কামটো হৈছে a + b হোল স্কুৱেৰ ফৰ্মুলা a + b হোল স্কুৱেৰ ফৰ্মুলাটো আছিল a স্কুৱেৰ + b স্কুৱেৰ + 2 * a * b a + b হোল স্কুৱেৰ ফৰ্মুলাটো মই এপ্লাই কৰি ললো ইয়াতে মই তেতিয়াই কৈছিলো ফৰ্মুলাবিলাক লিখোতে মই অলপ বেলেগে তোমালোকক ট্ৰিগনোমেট্ৰিত ব্যৱহাৰ কৰিবলৈ কৈছো ট্ৰিগনোমেট্ৰিত যেতিয়া তোমালোকে a + b হোল স্কুৱেৰ বা m - b হোল স্কুৱেৰ ফৰ্মুলা ব্যৱহাৰ কৰিবা তাত তোমালোকে a স্কুৱেৰ + b স্কুৱেৰটো একেলগে লিখিবা কি প্ৰফিট হ'ব তোমালোকে বিভিন্ন সময় নিৰ্দিষ্ট কিছুমান কোৱেশ্চনত গম পাবা এটো কোৱেশ্চনত এক্স্যাক্টলি এটো ব্যৱহাৰ নহয় তথাপিও ট্ৰিগনোমেট্ৰিৰ বাবে মই একেটা ফৰ্মুলাকে অৰ্ডাৰটো অকনমান চেঞ্জ কৰিব দিছো আমি a স্কুৱেৰ + 2ab + b স্কুৱেৰ বুলি কৈছিলো আগতে আৰু a স্কুৱেৰ - 2ab + b স্কুৱেৰ বুলি কৈছিলো তাকে মই কৈছো এনেদৰে লিখিবা তোমালোকৰ প্ৰফিট হ'ব সুবিধাজনক হ'ব গতিকে এটো ফাৰ্স্ট কামটো কৰিলো সেকেন্ড কামটোৰ বাবে মই আগবাঢ়িলো ইয়াক মই ভাঙিব পাৰো কেনেদৰে ভাঙিম cos স্কুৱেৰ a + sec square a plus 2 cos a sec a এইখিনিলৈকে আমি কামখিনি কৰা হৈ গৈছে এতিয়া আমাৰ টাৰ্গেট হ'ব ৰাইট হ্যান্ড সাইডটো আমি অবজাৰ্ভ কৰি থাকিম আমাক ট্ৰিগনোমেট্ৰিক ৰেচিঅ' তাত কি লাগে আমাৰ ইয়াত থকা sin আৰু cos এই ট্ৰিগনোমেট্ৰিক ৰেচিঅ' বিলাক কিন্তু ৰাইট হ্যান্ড সাইডত নাই sin and cos নাই কিন্তু মই দেখিছো আমাৰ ইয়াতে sin আৰু cos দুয়োটা যেহেতু সাজু আছে গতিকে মই যদি ইচ্ছা কৰি ঘটক ডাইৰেক্টলি ইয়াত ব্যৱহাৰ কৰিব পৰা হৈ আছো সো sin স্কুৱেৰ a আমাৰ যেটো ফাৰ্স্ট আইডেন্টিটি sin স্কুৱেৰ a আৰু cos স্কুৱেৰ a ইহন দুটাক মই ওচৰা ওচৰকে লিখিছো হয় আমি লিখিব পাৰো যদিহে আমি দেখিছো আমাৰ একেটা এক্সপ্ৰেছনতে আছে গতিকে হিহতক প্ৰয়োজন অনুসাৰে আমি এৰেঞ্জ কৰি লিখি লব পাৰো লিখি লৈছো এতিয়া সেকেন্ড কামটোলৈ মই আগবাঢ়িছো এটোটাক মই ওচৰা ওচৰকে লিখিলো সেকেন্ড আছে মোৰ লগত cosec স্কুৱেৰ a মই চাম আমাৰ ৰাইট হ্যান্ড সাইডত cosec স্কুৱেৰ a এৰ প্ৰয়োজন আছে নে নাই যেহেতু মই দেখিছো আমাৰ ৰাইট হ্যান্ড সাইডত cosec স্কুৱেৰ a প্ৰয়োজন নাই গতিকে ৰাইট হ্যান্ড সাইডত থকা কোনটো কোৱান্টিটিৰ লগত cosec স্কুৱেৰ a ৰিলেশ্যন আছে সেইটো আমি ব্যৱহাৰ কৰিম আমাৰ থাৰ্ড আইডেন্টিটিটো আছিল কি বুলি থাৰ্ড আইডেন্টিটিটো আছিল cosec স্কুৱেৰ a minus cot square a equal to 1 যেহেতু মই দেখিছো cosec মোক নালাগে cosecৰ জায়গাত মই ইচ্ছা কৰিলে 1 + cot square a বুলি লিখিব পাৰো কিয় লিখিলো কাৰণটো আমাক cot ইয়াত দেখা পাই আছো cot যেহেতু আমি দেখা পাই আছো গতিকে cot বুলি আমি লিখিব চেষ্টা কৰিছো ব্লিংক কৰি আছে মই এটা লাইট অফ কৰিলে মেবি ব্লিংক নকৰিব ওকে ঠিক আছে এতিয়া চাবা ফাইনালি আমি আহি পেলাই পালো এনে ধৰণে ইয়াত আমি কি কৰিব পাৰো এটা লিখি ললো নেক্সট আমাক কৈছে অৰ্ডাৰ বিলাক চাই যাবা নেক্সট আমাক কোৱা হৈছে 2 + 2 * sin * cosec অকনমান মই লাইটটো বহাই লৈছো মই
ওকে লাইটটো অলপ বহাই লৈছোঁ ঠিকে আছে এতিয়া চোৱা 2 সাইন আৰু কসেক সাইন আৰু কসেক আমি কৈছিলোঁ যে এটা আনটোৰ ৰেচিপ্ৰকেল এটা আনটোৰ প্ৰতিক্ৰম গতিকে সাইন থিটা আৰু কসেক থিটাৰ প্ৰডাক্ট কৰিলে তাৰ আনসাৰটো তোমালোকে সদায় 1 পাবা যেহেতু সাইন থিটা ইকুৱেল টু আমি জানো p বাই h আৰু কসেক থিটা ইকুৱেল টু h বাই p গতিকে আলটিমেটলি দেখিছোঁ ইহঁতক প্ৰডাক্ট কৰিলে সদায় 1 পাম গতিকে আমি ইয়াৰ জেগাত লিখিছোঁ 2 into sin into cosec যেনে sin into cosec টো নাইকিয়া হয় ইয়াত আলটিমেটলি অনলি ৰৈ গ'ল 2 আৰু ইহঁত দুটাক প্ৰডাক্ট কৰিলে পালো 1 cos স্কয়াৰ a আমি ইতিমধ্যে আগত লিখিলো তাৰ পিছত আমাৰ দেখিছো sec স্কয়াৰ a আছে যেহেতু আমি দেখিছো ৰাইট হ্যান্ড সাইডত sec স্কয়াৰ a নাই গতিকে সেকেন্ড আইডেন্টিটিটোৰ পৰা মই কৈছো সেকেন্ড আইডেন্টিটিটো আছিলে sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা ইকুৱেল টু কিমান 1 গতিকে ইয়াতে আমাক sec টোৰ প্ৰয়োজন নাই গতিকে a tan টো ইফালে গুচি গ'ল আমি লিখিব পাৰো 1 প্লাস tan স্কয়াৰ a এটো লিখিলো আমি তাৰ পিছত আকৌ যদি চাও ইয়াত 2 cos into sec আমি জানো cos আৰু sec এটা আনটোৰ ৰেচিপ্ৰকেল গতিকে পূৰণ কৰিলে আমি হিয়তক পাম 1 ফাইনালি আমি ইয়াটো ক'ব পাৰো 2 into 1 এটা ৰিলেচন ফৰ্মুলা কেটা আমি ইউজ কৰিলো খুব সুন্দৰকৈ এতিয়া ইয়াৰ পৰা মই যদি চাও sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু আমি পাতিব পাৰো 1 এই নাম্বাৰ কেটা যদি তোমালোকে চোৱা 1 plus 2 মানে হ'ব 3 3 plus 1 মানে হ'ব 4 4 plus 2 মানে হ'ব 6 গতিকে 1 plus ডাইৰেক্টলি 6 লিখি দিছো নাম্বাৰ গোটেই কেটা আমি একেবাৰতে লিখিলো তাৰ পিছত আমি লিখিব পাৰো ইচ্ছা কৰিলে cot স্কয়াৰ a আছে তাৰ পিছত আমাৰ বাবে ৰৈ গৈছে tan স্কয়াৰ a ফাইনালি ইহঁতক যদি চাও 1 plus 6 মানে হৈছে 7 7 plus tan স্কয়াৰ a plus cot স্কয়াৰ a যেটো আমাৰ বাবে পালো আমাৰ ৰাইট হ্যান্ড সাইড এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন মেট্ৰিকত আগতে আহি যোৱা এটা প্ৰশ্ন গতিকে তোমালোকে এই প্ৰশ্নটো ভালদৰে চোৱা মই স্ক্ৰিনৰ পৰা অকনমান আঁতৰি দিছো তোমালোকে মনোযোগ দি কোৱেশ্চনটো চাই লিখি লোৱা স্ক্ৰিনশ্বট লৈ লবা লৈ পেলাই লিখিবা এতিয়া আমি আৰু এটা বেলেগ কোৱেশ্চন চাবলৈ চেষ্টা কৰো এনে ধৰণৰ প্ৰশ্ন আৰু কি আছে আমি চাবলৈ চেষ্টা কৰো আমি কৈছো একেবাৰে শেষত আমি 5 নম্বৰ কোৱেশ্চনটো কৰিম সোৱা এতিয়া আমাৰ বাবে কোৱেশ্চন নম্বৰ 1 আৰু 5 দুয়োটা 1 আৰু 8 দুয়োটা আমি কৰিলো আমি নেক্সট কোৱেশ্চন চাব পাৰো আমাৰ 7 নম্বৰ কোৱেশ্চনটো তাৰ বাদেও আৰু পিছত কি কোৱেশ্চন আছে এবাৰ চাই লও পিছৰ কোৱেশ্চনটো আমি এবাৰ অবজাৰ্ভ কৰো পিছৰ কোৱেশ্চন কিটা তোমালোকে নিশ্চয়কৈ স্ক্ৰিনত দেখিছা পিছৰ কোৱেশ্চন কিটাৰ পৰা তোমালোকৰ এইবাৰ পৰীক্ষাত মই যদি কওঁ কোৱেশ্চন নম্বৰ 6 ৰ পৰা ৰিলেট কৰি পেলাই কোৱেশ্চন অহাৰ চান্স খুব বেছি আছে এই কোৱেশ্চন নম্বৰ 6 ৰ কোৱেশ্চন কিটাৰ ভিতৰত তোমালোকে কোৱেশ্চন নম্বৰ 6 ৰ 1 কোৱেশ্চনটোত অকনমান ফোকাস কৰা কোৱেশ্চন নম্বৰ 6 ৰ 1 টুক চোৱা কোৱেশ্চন নম্বৰ 6 ৰ 1 টুক মনোযোগ দি চাই লোৱা কি কৈছে 10 to the power 4 theta 10 to the power 4 theta plus tan square theta equal to sec to the power 4 theta minus sec square theta এটা ৰিলেচন এই কোৱেশ্চনটো তোমালোকৰ বাবে এটা ইম্পৰ্টেন্ট কোৱেশ্চনৰ হাৰিত আছে গতিকে তোমালোকৰ বাবে এই কোৱেশ্চনটো বৰ্তমান সময়ত আমি সলভ কৰাৰ কথা ভাবিছো 10 to the power 4 theta plus tan square theta equal sec to the power 4 theta minus sec square theta সোয়া আমি কৰিম কি লেফট হ্যান্ড সাইডে হক বা রাইট হ্যান্ড সাইডে হক দুয়োফালে যদি আমি চাবলৈ চেষ্টা কৰো আমি এটা কথা দেখিছো সলভ কৰিবৰ কিন্তু দুয়োফালে অপচন আছে তুমি লেফটৰ পৰা কৰিলেও অপচন আছে তুমি ৰাইটৰ পৰা কৰিলেও অপচন আছে গতিকে কৰিলেই হল ইয়াত কোনো ধৰণৰ খেলিমেলি নাই এই প্ৰশ্নটোত গতিকে আমি ডাইৰেক্টলি আৰম্ভ কৰো মই লেফট হ্যান্ড সাইডে লিখিছো left hand side equal to মই লিখিছো 10 to the power 4 theta plus tan square theta দুটা যদি চাও দুটাৰ পৰা মই দেখিছো 10 square theta এটা কমন আহে
আনিলো কমন দুয়োটাতে tan স্কয়াৰ থিটা যেহেতু জড়িত হৈ আছে গতিকে tan স্কয়াৰ থিটা এটা মই কমন আনিলো কমন অনাৰ পিছত মই দেখিছো ইয়াত বাকি ৰল কিমান tan স্কয়াৰ থিটা প্লাস 1 tan স্কয়াৰ থিটা প্লাস 1 ইয়াত ৰৈ গল tan স্কয়াৰ থিটা ইয়াত ৰৈ গল tan স্কয়াৰ থিটাটো আগলৈ গুচি আহিল ইয়াত ৰৈ গল অনলি 1 বুজি পাইছা এতিয়া এইটো tan স্কয়াৰ থিটা আছে 1 plus tan স্কয়াৰ থিটা মানে হৈছে কিমান sec স্কয়াৰ থিটা ৰিলেশনটো মনত ৰাখিবা sec স্কয়াৰ থিটা minus tan স্কয়াৰ থিটা ইকুৱেল টু হৈছে 1 এটো হৈছে আমাৰ সেকেন্ড আইডেন্টিটিটো এই সেকেন্ড আইডেন্টিটিটোৰ মতে মই 1 plus tan স্কয়াৰ থিটা জাগাত লিখিলো কিমান sec স্কয়াৰ থিটা আকৌ অকনমান যদি অবজাৰ্ভ কৰো ইয়াত যদি মই এই tan স্কয়াৰ থিটাটো খিফাললৈ লৈ যাও তেতিয়ালে কি বাকি ৰব sec স্কয়াৰ থিটা a1 টো ইফালে গুচি আহিলে মাইনাস হৈ গৈ তো মাইনাস চিন আছে খিফালে গুচি গলে প্লাস হৈ যাব মই যদি ইচ্ছা কৰো a sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা ইকুৱেল টু 1 ৰ পৰা কিমানটা ৰিলেশন বনাব পাৰিম তাৰ কোনো ঠিকনা নাই বেলেগ বেলেগ ধৰণে বহুত আমি এক্সপ্ৰেছ কৰাৰ ফৰ্মেশনটো থাকে আমি কৰিব পাৰো গতিকে এতিয়া মই কৈছো যে মোৰ মন গৈছে মোক প্ৰয়োজন আছে tan স্কয়াৰ থিটা জেগাত মই এটো পাতো কিয় পাতিম চোৱা কাৰণ আমাৰ গটে এক্সপ্ৰেছনটো যেটো ৰাইট হ্যান্ড সাইডত প্ৰুফ কৰিব লাগে তাত কেৱল মাত্ৰ sec থিটা আছে tan থিটা কিন্তু তাত নাই গতিকে tan থিটাক আমি কি বুদ্ধিৰে নাইকিয়া কৰিব পাৰো হেতুৰ ওপৰত আমি অধিক গুৰুত্ব দিছো সেই অনুপাতে মই লিখিছো tan স্কয়াৰ থিটা জেগাত sec স্কয়াৰ থিটা -1 ইফালে sec স্কয়াৰ থিটা অৰ্থাৎ sec স্কয়াৰ থিটা ইনটু sec স্কয়াৰ থিটা হলে আমাৰ বাবে হয় sec টু দি পাৱাৰ 4 থিটা -1 ৰ লগত প্ৰডাক্ট কৰিলে আমি পাম sec স্কয়াৰ থিটা যেটো আমাৰ বাবে ৰাইট হ্যান্ড সাইড সোয়া এটা খুব সহজ কোৱেশ্চন এই প্ৰশ্নটো তোমালোকৰ অহাৰ এবাৰ খুবেই চান্স আছে এই প্ৰশ্নটো তোমালোকে কৰিব পাৰিব লাগিব এই প্ৰশ্নটো অহাৰ খুব বেছি চান্স আছে মই দেখিছো সেই অনুপাতে তোমালোকক মই কৈছো এটো প্ৰশ্ন তোমালোকে গুৰুত্ব সহকাৰে কৰা পাৰিবা এতিয়া আহি আমি আমাৰ লেকচাৰটোৰ একেবাৰে শেষৰ পাৰ্টটো পাইছো একেবাৰে শেষৰ পাৰ্ট মানে আকৌ আমি ঘূৰি যাম সোৱা আমাৰ কোৱেশ্চন নম্বৰ কিমান আছিল আমাৰ কোৱেশ্চন নম্বৰটোলৈ আমি ঘূৰি যাম আমাৰ কোৱেশ্চনটো আছিল কিমান আমাৰ কোৱেশ্চনটো আছিল কিমান কোৱেশ্চন নম্বৰ 5 ৰ 5 যেটো আছিল কোৱেশ্চন নম্বৰ 5 ৰ 5 যেটো আছিল খুব মনোযোগ দি কোৱেশ্চনটো সোৱা এই প্ৰশ্নটো কিন্তু মই আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বহিত বা তেওঁলোকৰ কিতাপত মাৰ্ক কৰি থোৱা দেখা পাওঁ সেইটো কাৰণে মই ধৰি লৈছো এই প্ৰশ্নটো ছাত্ৰ-ছাত্ৰী সকলে আসলতে সাগে টান পায় গতিকে প্ৰশ্নটো চাও কিমান আছে আমাৰ cos a minus sin a plus 1 divided by cos a plus sin a minus 1 equal cosec a plus cot a মই কোৱেশ্চনটো বৰ্ডত লিখি লৈছো cos a minus sin a plus 1 divided by cos a plus sin a minus 1 equal to কিমান লাগে আমাক cosec a plus cot a এটো প্ৰশ্ন এই প্ৰশ্নটো আমি এতিয়া সলভ কৰিম ফাৰ্স্ট কথাটো মই ইমানখিনি সময় ইমানখিনি কথা শিকাৰ পিছত মই যদি তোমালোকক খুদু যে তোমালোকে প্ৰশ্নটো লেফট হ্যান্ড সাইডৰ পৰা কৰিবা নে ৰাইট হ্যান্ড সাইডৰ পৰা কৰিবা এই প্ৰশ্নটোৰ পোনপটে উত্তৰটো আমাৰ হ'ব লাগিব যেহেতু লেফট হ্যান্ড সাইডত ফ্ৰেকশনাল ফৰ্ম দেখা গৈছে গতিকে ইয়াক আমি লেফট হ্যান্ড সাইডৰ পৰাই আৰম্ভ কৰিম ফাৰ্স্ট কামটো আমি গম পাই গলো লেফট হ্যান্ড সাইডৰ পৰা প্ৰশ্নটো আমি আৰম্ভ কৰিম এই ফলৰ পৰা আৰম্ভ কৰিম গতিকে এই পাৰ্টটো বৰ্তমান সময়ত আমাৰ ব্যৱহাৰ নকৰো বক্স বনাই দিছো তোমালোকে সলিউশন বুলি লিখি পেলাই লেফট হ্যান্ড সাইড বুলি আৰম্ভ কৰিবা মই আকৌ এবাৰ এই লাইনটোকে লিখি থকা নাই এখিনলৈকে আমি গম পাই গলো এতিয়া সেকেন্ড স্টেপটো কি হ'ব ফাৰ্স্ট স্টেপটো আমি গম পালো যে লেফট হ্যান্ড সাইড কৰিম না ৰাইট হ্যান্ড সাইড কৰিম সেকেন্ড স্টেপটো আমাৰ বাবে আছিল কি
ইয়াৰ পিছৰ লাইনটোত আমি কি কৰিম তাৰ ওপৰত ডিপেন্ডেন্ট হৈছিল যে লেফট হ্যান্ড সাইডত থকা ট্ৰিগনোমেট্ৰিক ৰেশিও আৰু ৰাইট হ্যান্ড সাইডত থকা ট্ৰিগনোমেট্ৰিক ৰেশিওৰ মাজত ৰিলেশ্যন আছে নে নাই যেহেতু মই দেখিছো লেফট হ্যান্ড সাইডত থকা ট্ৰিগনোমেট্ৰিক ৰেশিও হৈছে কেৱল মাত্ৰ সাইন আৰু কস আৰু ৰাইট হ্যান্ড সাইডত থকা ট্ৰিগনোমেট্ৰিক ৰেশিও হৈছে কসেক আৰু কট গতিকে এইখিনিৰ পৰা এটা কথা কনফাৰ্ম আসলতে আমি দুয়োফালে যেহেতু বেলেগ বেলেগ ট্ৰিগনোমেট্ৰিক ৰেশিও আছে গতিকে ইহঁতক ইন টাৰ্মছ অফ সাইন থিটা এণ্ড কস থিটাত এক্সপ্ৰেছ কৰাটো হ'ব আমাৰ প্ৰাইমেৰী ফৰ্মুলা গতিকে ইয়াত গম পালো 1 বাই সাইন আৰু ইয়াত গম পালো মই কস বাই সাইন এটা গম পালো মই 1 বাই সাইন আৰু এটা গম পালো মই কস বাই সাইন দুয়োটা ট্ৰিগনোমেট্ৰিক ৰেশিও মই বিচাৰি পালো এতিয়া মই চাওঁ এই 1 মোৰ লগত আছে এই কসও মোৰ লগত আছে গতিকে ডেনোমিনেটৰত মোক এটা কি লাগে সাইন লাগে গতিকে আমি এইটো কোৱেশ্চনত গম পাই গলো আমাক কিহেৰে ডিভাইড কৰিব লাগিব আমি সাইনেৰে গোটেই লেফট হ্যান্ড সাইডৰ কোৱান্টিটিখিনি ডিভাইড কৰিব লাগিব তাৰ কাৰণে মই লিখিলো cos a minus sin a plus 1 divided by sin a cos a plus sin a minus 1 divided by sin a নিউমাৰেটৰ আৰু ডেনোমিনেটৰ দুয়োটাকে sin a ৰে মই কৰি ললো ডিভাইড নিউমাৰেটৰ আৰু ডেনোমিনেটৰ দুয়োটাকে sin a ৰে ডিভাইড কৰাৰ পিছৰ কামটো হৈছে এইখিনিতে মই গম পালো যে cosক sin ৰে ডিভাইড কৰিলে মই পাম cot sinক sin ৰে ডিভাইড কৰিলে পাম 1 আৰু 1ক sin ৰে ডিভাইড কৰিলে মই পাম cosec একেদৰে cos এটো আমি লিখিব পাৰো cot a plus 1 minus cosec a একেলগে আমি এক্সপ্ৰেছ কৰিলো এতিয়া আমি অকনমান কোৱেশ্চনটো দেখি গম পাইছো যে আমাৰ বাবে লেফট হ্যান্ড সাইডত থকা যেটো কোৱান্টিটি আমি পালো গৈ বিচাৰি মোটামুটি ৰাইট হ্যান্ড সাইডত তেনে ধৰণৰ ট্ৰিগনোমেট্ৰিক ৰেশিও আছে লেফট হ্যান্ড সাইডত থকা ট্ৰিগনোমেট্ৰিক ৰেশিও কেইটা মোটামুটি আমি ৰাইট হ্যান্ড সাইডত দেখা নিচিনা লাগিছে গতিকে আমাৰ সজোৱা মোটামুটি কাম হৈ গৈছে এইখিনিৰ পৰা তোমালোকৰ কামটো হৈছে কিমান প্ৰপাৰ এৰেঞ্জমেন্টৰ ওপৰত তোমালোকৰ নলেজ আছে তাৰ ওপৰত তোমালোকে ফোকাস কৰি এই কোৱেশ্চনখিনি এতিয়াৰ পৰা সলভ কৰিব পাৰিবা গতিকে আমি যদি চাওঁ আমাৰ বাবে মই একেবাৰে সহজকৈ কৈছো তোমালোকে এইখিনিতে কি কৰা ৰাইট হ্যান্ড সাইডত কি আছে cosec আৰু cot আছে লেফট হ্যান্ড সাইডত মোৰ cot আৰু cosec দুয়োটা কিন্তু আছে কিন্তু লগত এটা -1 ৰে মোক অসুবিধা কৰি আছে গতিকে এই -1 ৰে যেহেতু অসুবিধা কৰিছে গতিকে এক্সাক্ট যেহেতু কোৱান্টিটি কিটা নাই গতিকে ফাৰ্স্ট কামটো হৈছে মই হিহঁতক কি কৰিলো এইখিনিতে উভয় পক্ষতে ভালকৈ চোৱা cot a -1 plus cosec a ওপৰত মোক cosec a plus cot a এটা লাগে কাৰণে কৰিছো প্ৰডাক্ট ওপৰত যেহেতু cosec a plus cot a এটা প্ৰডাক্ট কৰিছো গতিকে তলটো মই কৰিব লাগিব এইখিনিতে তোমালোকৰ গোটেই হিচাপটো হ'ব যেহেতু মই দেখিছো এই যেটো ফৰ্মটো আছে ইয়াক যদি মই ফ্ৰেকশনাল ফৰ্ম যেহেতু আমাৰ কোৱান্টিটিটো ফ্ৰেকশনাল ফৰ্মত বৰ্তমান দেখি আছো গতিকে তাতো আমি ফ্ৰেকশনাল ফৰ্মৰ কথা যদি মই ভাবো তেতিয়া হলে দেখিছো যে ইয়াতে ফ্ৰেকশনাল ফৰ্মত ইয়াক লিখিলে cosec a plus cot a divided by denominator 1 আহিব ডেনোমিনেটৰত যেটো 1 বনাব লাগে গতিকে ইয়াত এনে ধৰণৰ কোৱান্টিটি বিলাক এৰেঞ্জমেন্ট কৰো যত আমি কেনসেল কৰিবলৈ সুবিধা হয় গতিকে কেনসেল কৰিবলৈ সুবিধা হোৱাৰ বাবে মই দেখিলো ইয়াতে cosec a plus cot a আছে তোমালোকে ট্ৰিগনোমেট্ৰি কৰোতে এলজেব্ৰিক ফৰ্মুলা এটা তোমালোকৰ মুখস্থ এনি টাইম লাগিব বুলি মই কৈছিলো কেটোৱে হৈছে আমাৰ বাবে a plus b whole into a minus b গতিকে ইয়াত মই চাও কিবা কাৰণত ইয়াত যেনেকে cosec আৰু cot ৰ আগত দুয়োটাৰ আগতে প্লাস আছে তলৰ কোৱান্টিটি কিটা কাৰবাৰ আগত নেগেটিভ পজিটিভ মিলিছে নেকি মই যদি চাও ইয়াত cosec ৰ আগত নেগেটিভ আছে আৰু cot ৰ আগত পজিটিভ আছে মানে বুজি পালো যে আমি ইচ্ছা কৰিলে a plus b আৰু a minus b ফৰ্মত আমি লিখিব পাৰো গতিকে মই লিখি ললো এখিনতে মই লিখি লৈছো মই এখিনতে খুব বেছি বুদ্ধি কৰি পেলাই চলি আছো চোৱা
যেহেতু মই দেখিছোঁ কছেকে আগত নেগেটিভ চাইন আছিলে মই পাতিলোঁ পজিটিভ মানে চাইনটো চেঞ্জ হ'ল চাইন তেতিয়াহে চেঞ্জ হয় যেতিয়া ব্ৰেকেটৰ সন্মুখত এটা মাইনাছ আহে গতিকে এৰেঞ্জমেণ্টৰ নামত ব্ৰেকেটৰ সন্মুখত মই এটা কি দি দিছোঁ মাইনাছ চিন ব্যৱহাৰ কৰিছোঁ এতিয়া যদি চাওঁ মাইনাছ ইনটু কছেক মাইনাছ ইনটু কছেক হ'লে মাইনাছ কছেক পাইছোঁ মাইনাছ ইনটু মাইনাছ প্লাছ কটে আগত চোৱা প্লাছ 1ৰ আগত প্লাছ চিন আছে গতিকে 1ৰ আগত প্লাছ লিখি পেলাই আমি জাষ্ট এৰেঞ্জমেণ্ট কৰিলোঁ এই লাইনটো যেতিয়া অকস্মাত ছাত্ৰ ছাত্ৰীসকলে দেখা পায় তেতিয়া তেওঁলোকে অসুবিধা পায় ক'ৰ পৰা কেনেদৰে কি এৰেঞ্জ কৰিলে ছাত্ৰ ছাত্ৰীসকলে ধৰিব নোৱাৰে গতিকে মই তোমালোকক ক'লোঁ এইটো হৈছে প্ৰপাৰ প্ৰচেছটো এই প্ৰচেছটোৰ দ্বাৰা তোমালোকে এই লাইনটো পাব পাৰা এতিয়া মই যদি কওঁ এইখিনিত আমি মাল্টিপ্লাই কৰিবলৈ ট্ৰাই কৰোঁ তেতিয়াহ'লে ওপৰত আহিব কট এ -1 প্লাছ কছেকে এইটো আহিলে নেক্সট এইফালে আহিব কছেকে প্লাছ কট এ তলত যদি মই ইয়াৰ লগত ইহঁতক মাল্টিপ্লাই কৰিব ট্ৰাই কৰোঁ 1ৰ লগত গোটেই কোৱান্টিটিটো মাল্টিপ্লাই কৰিলে মই পাম কছেক এ প্লাছ কট এ মাইনাছ ইয়াত চব প্লাছ আছে গতিকে মাইনাছ চিন্তা মই দি দিলোঁ মাইনাছ ইনটু প্লাছ মাইনাছ কৰিলোঁ এই কোৱান্টিটি আৰু এই কোৱান্টিটি যদি মই প্ৰডাক্ট কৰিব ট্ৰাই কৰোঁ কছেক থিটা মাইনাছ কট থিটা কছেক থিটা প্লাছ কট থিটা এ মাইনাছ বি হোল ইনটু এ প্লাছ বি ফৰ্মুলাত পৰিছে গতিকে আমি ইচ্ছা কৰিলে তাক এনেদৰে লিখিব পাৰোঁ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ যিটো আমাৰ ফৰ্মুলাটো ফাইনেলি এইখিনিকে মই এতিয়া সজাই পৰাই লিখিব লাগে ইয়াত মই ওপৰত পালোগৈ কিমান কট এ -1 প্লাছ কছেক এ হোল ইনটু cosec a plus cot a divided by তলত লিখিলে হ'ব cosec a plus cot a cosec স্কয়াৰ থিটা মাইনাছ cot স্কয়াৰ থিটা স্থানত মই লিখিব পাৰোঁ 1 গতিকে মই দেখা পালোঁ যে আমাৰ এই কোৱান্টিটিটো আৰু এই কোৱান্টিটিটো খুব মনোযোগেৰে চোৱা cot a ৰ আগত প্লাছ cot a ৰ আগত প্লাছ 1ৰ আগত মাইনাছ 1ৰ আগত মাইনাছ কছেক এ আগত প্লাছ কছেক এ আগত প্লাছ অৰ্থাৎ ওপৰৰ আৰু তলৰ কোৱান্টিটি দুটা একেই গতিকে ফাইনেলি যদি চাওঁ কছেক এ প্লাছ কট এ আমাৰ বাবে ৰৈ গৈছে যিটো আমাৰ বাবে ৰাইট হেণ্ড সাইড এয়া আমাৰ প্ৰশ্নটোৰ সমাধান পদ্ধতি কিমান ইজি এটা প্ৰশ্ন তোমালোকে যদি চোৱা তেতিয়াহ'লে ইমান ইজি প্ৰশ্নটো তোমালোকে নোৱাৰাৰ কোনো কাৰণ নাই এই দুয়োটা প্ৰশ্ন তোমালোকে নিশ্চয়কৈ পাৰিবা প্ৰশ্ন দুটা খুব সুন্দৰকৈ সমাধান কৰা হৈছে আৰু এই গোটেই চেপ্টাৰটো এটা খুব সহজ চেপ্টাৰ এই সহজ চেপ্টাৰটো তোমালোকে যেহেতু মই তোমালোকক আজিৰ এই লেকচাৰটোত 8.4 এক্সাৰসাইজটো যিমান পাৰোঁ সহজকৈ তোমালোকক কুৱেশ্যনবিলাক সলভ কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ গতিকে তোমালোকে যদি কিবা কাৰণত এতিয়াও এই চেপ্টাৰটোত কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা তোমালোকে কমেণ্ট নকৰাৰ লগে লগে মই একো গম নাপাওঁ তোমালোকে কমেণ্ট কৰিবা আৰু তেতিয়া তোমালোকৰ বাবে এটা লাইভ সেশন দিয়াৰো আমি প্ৰয়াস কৰিম এতিয়া ইয়াৰ লগে লগে তোমালোকে আৰু এটা কথাত কমেণ্ট কৰিবা তোমালোকৰ ইয়াৰ পিছত ওৱান শ্বট ভিডিঅ' এপ্লিকেশ্যন অফ ট্ৰিগন'মেট্ৰি অৰ্থাৎ ট্ৰিগন'মেট্ৰিৰ প্ৰয়োগ আৰু এটা কৈছোঁ মই বৃত্ত এই বৃত্ত আৰু ট্ৰিগন'মেট্ৰিৰ প্ৰয়োগৰ ভিতৰত ওৱান শ্বট ভিডিঅ' কোনটো চেপ্টাৰৰ ওপৰত লাগে তোমালোকে জনাবা সানডে মই তোমালোকক সেই ওৱান শ্বট ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই ধন্যবাদ